ব্ৰিফলি মানে বেসিক্যালি আগদিনাখন ৰাতি মই আগদিনাখন ৰাতি গম পাইছো যে কমিউনিটি লিডাৰ নৰ্মেলি এসব হেৰি আহিলে মই ইনভলভ থাকো আৰু হেৰি কালি গধূলি তাৰ মোৰো আছিলে এই ইনগ্ৰেশন এইটো নৰ্থ ইষ্ট ফেষ্টিভেলত তাতে বাই ইনভিটেশ্যন আছিলে গতিকে মোক ক'লে যে তাৰ লগত থাকি তাক একেলগে লৈ আহিবলৈ ওকে তাৰপিছত এইটো অৰ্গেনাইজ হৈছিলে এই তন্ময় বুলি আমাৰ হেৰি এটা তাৰ বন্ধু ওকে কি বুলি কয় Zubinor মই actually Zubinok he knows of me or I also know of him very well of course and everybody knows of him but মই তাৰ হেৰি নহয় হয় বন্ধু তন্ময় বুলি কেইটা মানে মিলি এটা গ্ৰুপ খুলি কেনে হেৰি কৰিলে তোমাৰ this is a private party type এটা কৰিছে it's not by association okay তেখেতৰ private মানে party আছিল private party organized by Tanmoy and his group of friends and I was also happened to be মোৰ নামটো আইছা কাৰণ কি মই এটা অসমেছনৰ প্ৰেসিডেন্ট আপুনি হে ইয়টটোত আছিল নে মই আছিল তাৰ পিছত হেতু যেটো প্ৰাইভেট মানে পাৰ্টিটো কথা যে আপুনি কৈছে উল্লেখ কৰিছে তন্ময় বুলি কোৱাজন জুবিন গাৰ্গৰ টিমটোৰ পৰা মানুহ আছিল নে তাৰে আসামিছ নহয় she are Singapore he is not a committee member of Assam Association but Ohomia okay ঠিক আছে so this is lead to he Tanmoy লৈছে Tanmoy Fuকন বুলি okay Tanmoy Fukon okay তাৰপিছত হয় তাতো ইমান তাৰ নাম চাম হেৰি মই I don't want to হেৰি that but basically he কৰিছিল আৰু কেইটা মানে লগ লাগি জোচ চাহি যায় নহয় তাৰপিছত মোক ক'লে আপুনি আহিব লাগিব না মই ঠিক আছে ওকে হেৰি কৰিম কিন্তু মই ক'লো যে হেৰি 7টা বজাত হেৰি আছে ইহঁতে যোনটো গভৰ্ণমেণ্ট টু G2G মিটিং বিলাক আছিল নহয় গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্টৰ তাতে মোক যাব কৈছে গতিকে এইটো কিন্তু সামকনে একদিন ৰাতি কৈছে যে তোমালোকে এইটো হেৰি তন্ময় কৈছে সৰে যাইনো ওকে দে এইটো হিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে সব গৈ কেনে তাতে মৎসত খাই বেছি হাই হৈ যাব তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকৈ হ'ব কথাটো তাই বহুত ইয়ে পইচা খৰচ কৰি আনিছে পাঁচজনক জুবিনৰ সৈতে ওকে সো মানে তন্ময় দাই মানে হেৰি ইনফৰ্ম কৰিছিলে মানে শামকনো দাক যে এনেকুৱাকে মানে পাৰ্টি এটা হে ৰাখিছে বুলি কিন্তু শামকনে মানা কৰিছে মই এটো জানো কিন্তু ওকে ইনফ্যাক্ট মইও তাক মানা কৰিছিল আগনাখন ৰাতি ফোন কৰিবলৈ বাট এনিৱে এটো বাৰু ফুৰ্তি কৰিম বুলিয়ে কৈছে প্লাস জুবিনৰ নিজৰ যাবলৈ ইচ্ছা তাক নাখনো কথা পাতিছিলো পাছতে জুবিনে ক'লে হেৰি মই ক'লো যে হেৰি লিছত গো টু জাষ্ট মেৰিনা যে যত পাৰ্ক কৰি থৈ ইয়টছত বিলাক মই তেনেকৈ গৈ কিনে ঘূৰি চাই ভাল লাগে তাতো কোনটো জায়গা বুলি কৈছে আপুনি এখন ইয়ট গৈছিল কেপেল মেনিয়াৰ পৰা গৈ কিনে তাৰ পৰা মানে সাগৰ মাজলৈ গুচি যায় অলপমান তাতে আগত গৈ কিনে দুটামান আইলেণ্ড থাকে আইলেণ্ডৰ ওচৰত ৰখাই কিনে এই ৱাটাৰ এক্টিভিটিজ কৰিব দিয়া এটো এনি জব সাপ মাৰি কিন্তু এই লাইফ জেকেটটো পিন্ধিব লাগে ওকে সাগৰ যে কৈছে কোনখন সাগৰ বাৰু আৰু কোনখন আইলেণ্ডলৈ যোৱা প্ল্যানিং কৰিছিলে ইহঁতে নাই আইলেণ্ডলৈ যোৱা নহয় আইলেণ্ডখন লেজাৰাছ আইলেণ্ড বুলি এখন আছে তাৰ সাইডত পাৰ্ক কৰিছিলে ওকে লেজাৰাছ আইলেণ্ড বুলি লেজাৰাছ আৰু সেন্ট জনছ বুলি দুখন আছে মুখামুখি আইলেণ্ড লেজাৰাছৰ ওচৰত আছিলে আৰু কিন্তু এই ড্ৰিংক কৰা নাছিল ইমান দেই মই যিমানখিনি দেখিছো আগতে খাই আহিছো যদি নাজানো হোটেলত মানুহে এইটো কয় নহয় বোলে বেছি মদ খাই কিনে পৰি গ'ল কিন্তু মোৰ চকুৰ আগত কিন্তু ই খোৱা নাই ওকে এটা জাষ্ট মই দেখিছো এই হেৰিত খাইছিলে এই ইয়টত উঠাৰ আগতে জাষ্ট এটা ড্ৰিংক এটা ওকে তাৰপিছত বিয়াৰ টাইপ এটা হেৰি বুলি কয় গিনিছ বুলি কয় এইটো অলপমান খাইছিলে পিছত আকৌ কোনোবাই দিছিলে কিন্তু তাক হেৰি কিন্তু নাখালে মই দেখিছো চাইডত থৈ দিছে গ্লাছটো ওকে অফাৰ কৰিছে তেখেতে মানে হেৰি অফাৰ কৰিছে নাখালে কিন্তু তাৰপিছত এই যেতিয়া জেকেটটো লুজ পিন্ধিছিলে হয় জেকেটটো পিন্ধিলে প্ৰথমবাৰ যেতিয়া গ'ল নহয় জেকেটটো অকণ লুজ আছিলে তাৰপিছত আহি কেনে কিন্তু তাৰপিছত যেতিয়া ঘূৰি আহিলে সি জেকেটটো খুলি দিলে পানীতে খুলিছে নে ওপৰত উঠিলে ইয়টতে নহয় ওপৰত আহাৰ পিছত প্ৰথমবাৰ পিন্ধি কেনে ওপৰত আহাৰ পিছত গৈছে তাৰপিছত সি খুলি দিয়াৰ লগে লগে কেপ্টেইনটো মই অকণমান দূৰত আছিলো এইফালে সি দেখিছে ওপৰৰ পৰা কেপ্টেইনে কৈছে যে এই ল'ৰাজনক হেৰি কওক বোলে এই লাইফ জেকেট মানে পিন্ধিব কওক কাৰণ কি ড্ৰাংকো হয় মই ড্ৰাংক বুলি ধৰিব পৰা নাই কিন্তু ড্ৰাংক বুলি ভাবিছে আৰু সি মোৰ হিচাপততো ইমান ড্ৰাংক নাছিলে আৰু ইমানখিনি খালে এটা বিয়াৰৰ কেন খালে আৰু ড্ৰাংক নহয় মানুহ আপোনাৰ মতে তেখেত ইমান ড্ৰাংক নাছিল বাট যিখিনি ক্ৰু মেম্বাৰ যিবিলাকে মানে উঠাইছে তেখেতক পানীৰ পৰা তাহাঁতে নহয় তেতিয়া পোৱা নাই তাহাঁতে ক্ৰু মেম্বাৰ যোনটো কেপ্টেইন আছিল আৰু এজন থাকে এখন সৰু জাহাজটো কেপ্টেইনে মোক ক'লে যে হেৰি কেপ্টেইনে ক'লে যে এই যে এই ল'ৰাটোৱে পিন্ধা নাই জেকেটটো খুলি দিছে
তাক হেৰি লাইফ জেকেটটো পিন্ধিবলৈ দিয়ে তাৰপিছত মই তাৰ পৰা চিঞৰ মই লাইফ জেকেট হেৰি পিন্ধাই দিছো তনুৱে আছিল তাৰ চাইডত বহি কিনে তাৰপিছত তেতিয়া মোক ক'লে যে তাৰ লাইফ জেকেটটো লুজ হৈছে তাৰপিছত এটা টাইট লাইফ জেকেট এটা এইফালৰ পৰা দি দিয়া হৈছিলে তাৰপিছত তন্ময়ে পিন্ধাব বিচাৰিছিলে তাক পিন্ধাবলৈ এনেকে হাতটোত সোমাইছে কিন্তু সি নিপিন্ধে সি কৈছে যে এইটো কেতিয়াও লাইফত পিন্ধাই নাই বুলি ফটককৈ জাপ মাৰি দিছে মই জাপ মাৰাটো মই দেখিছো তেতিয়া এইটো মানুহে কৈছে যে গো এৰাউণ্ড হিম মানে চ' দেট সি লাইফ জেকেট নিপিন্ধাকে সাঁতুৰিব গৈছেতো তাৰপিছত তাৰ কিন্তু চাইডে চাইড কোন কোন আছিল পাহৰিলো কোনোবা কেইটামান এনেকুৱা চাইডে চাইডে সাঁতুৰিছে তাক তাৰমানে সি সাঁতুৰি গৈছে কিন্তু চাইডে চাইডে কিবা এটা হলে ধৰিব তাক সেইটো কৰোঁতে এনেকৈ গৈছে গৌতে সেইটো সময়ত দেখিলো অলপমান গৈছে আৰু তেতিয়া মই হাতখন কিবা খাই আছিলো গাহৰি খাইছিলো কিবা খাই হাতখন ধুবলৈ গলো ভিতৰলে সেইখিনি সময়ত কি হল সি এনেকৈ মানে ফাই গৈছেতো আগবাঢ়ি তাৰপিছত ইহঁতে দেৱজ্যোতি বুলি আমাৰ দেৱজ্যোতি আৰু কোনোবা এটা আছিল তাৰ শেখৰ বুলি তাৰ যোনটো টিমমেট ঘূৰি আহক জুবিন ঘূৰি আহক বুলি কৈছে অলপমান আগলৈ সেইখিনি মই নিজে দেখা নাই সেইখিনি মোক এই দেৱজ্যোতি বোলাটোৱে কৈছে ঘূৰি আহক বুলি কৈ ইউটাৰ্ণ কৰিছে ইউটাৰ্ণ কৰাৰ তাৰপিছত ফটককৈ দেখিলে মুখখন তল হৈছে বুলি দেৱজ্যোতি কৈছে মানে কি হয় মানুহ সাঁতুৰিলে মানে এইটো এইখিনি মই দেখা নাই কিন্তু এইখিনি মোক দেৱজ্যোতি মানুহে সাঁতুৰিলে মানে উশাহ ল'বলৈ মুখখন লেফ্ট ৰাইট কৰেতো সেইটো ফটককৈ মানে 1 মিনিট মানৰ কাৰণে দেখিলে যে এইটো কৰা নাই সি তাৰপিছত ঘূৰাই গৈছে মুখখন ঘূৰোতে মুখৰ পৰা ফেন আৰু বমি ওলাইছে লগালগ হাল্লা হৈছে কিন্তু দেৱজ্যোতিয়ে কোৱা মতে সি পানী খাই ঢুকোৱা নাই বা চিজাৰ আহিছে কিবা ফেন যে আহে ন মুখৰ পৰা এইটো কিবা এটা হেৰি হ'ল আৰু বস্তুটো এক্সজন হৈছে সি সাঁতুৰি দিছে সেইটো হেৰি কৰিছে চ' বাট এজ ফাৰ এজ দেৱজ্যোতি এণ্ড দ্য আদাৰ গাই হুএভাৰ ৱাজ দেয়াৰ নেক্সট টু হিম এই শেখৰ বোলাটো আছিল নেকি আৰু নাই আৰু তেতিয়ালৈকে মই যেতিয়া ওলাই গৈছো তেতিয়া অলৰেডি কেপ্টেইনটোৱে লগ জাপ মাৰি কিনে সি অলৰেডি ৰিচ হিম আৰু টায়াক ই কিন্তু স্মাৰ্ট ফাষ্ট হেৰি কৰি কিন্তু টায়াৰখন লৈ গৈছে তাৰ ৰেছপনচিবিলিটি আছেতো টায়াৰখন লগ তাতে ধৰি তাক লৈ আহিছে লৈ আহি তাৰপিছত লগালগ ফোন কৰা হৈছে হেৰি পুলিচ ছিংগাপুৰত কিন্তু এইটো হেৰিত মাজত আছেতো সাগৰ গতিকে হেৰি দি আহিব হেলিকপ্টাৰটো নাহে এখন হেৰি আহে এই ফাৰ্ষ্ট জাহাজ আহে আৰু সিহঁতৰ কোষ্ট গাৰ্ডৰ জাহাজ আহোঁতে মোৰ মতে 1 ঘণ্টা 1 ঘণ্টা লাগিছে আধা ঘণ্টা মানত মানে কোষ্ট গাৰ্ডৰ হেৰি পাই গৈছো পোৰ্ট পাই গৈছো আচ্ছা মানে ইয়টখনতে মানে জুবিন গাৰ্গক জাপ মৰাৰ পিছত হেৰিৰ পিছত আৰু পোৰ্ট পোৱাতে 45 মিনিট 1 ঘণ্টামান লাগিছে 1 ঘণ্টা মেক্সিমাম তাতকৈ বেছি লগা নাই এণ্টায়াৰ হেৰি মানে ৰিচাৰ্ট কৰিব বিচাৰিছে তাৰপিছত এই জাহাজখন আহি গ'ল জাহাজ ওচৰত এখন হেৰি আছিলে জাহাজ আছিলে তাতে মই তালৈ লৈ যা বুলি কেপ্টেইনক কৈ কিনে তাৰ ওচৰলৈকে চিঞৰিছো আমি তহঁতৰ ডক্টৰ আছে নেকি কাৰণ কি CPR দিছে CPRটো আমি আমাৰ মানুহখিনিতো নাজানে ইমান মানে নৰ্মেল মানুহে তাহাঁতৰ জাহাজত ডক্টৰ নাই ইহঁত এখন বেলেগ এখন আছিলে তেতিয়া সেইখন আহি গ'ল কোষ্ট গাৰ্ডৰ জাহাজখন আহিখন এনেকৈ ওচৰলৈ আনি তাৰপৰা 2জন জাপ মাৰিছে দুজন মানে মেডিক মানে পুলিচে আৰু কিন্তু জানে আৰু CPR দিবলৈ প্ৰপাৰলি ট্ৰেইন আৰু তাৰপিছত তাহাঁত 2জন আমাৰ নাৱত আহি এজন কেপ্টেইনৰ ওপৰলৈ গৈছে ডাইৰেক্ট কৰিবলৈ ফাৰ্ষ্ট চলাবলৈ আৰু চাইডে এইখনে এস্কৰ্ট কৰিছে এই কোষ্ট গাৰ্ডৰ জাহাজখনে আৰু তলত আৰু এটাই পুলিচে সি CPR দি আছে একদম সেইখিনি যাওঁতে কিজানি আধা ঘণ্টামান লাগিল নেকি তেনেকুৱাত লাগি পেলাইছে মোৰ আন্দাজত 3টা মানত যদি হৈছে ঘটনাটো আমি 4টা মানত গৈ হেৰি পাই গৈছো পোৰ্ট তাৰপিছত লগালগ পোৰ্টত পোৱাৰ লগে ৰখি আছে কিন্তু চব এম্বুলেন্স ৰখি আছে ষ্টেণ্ড বাই চব ৰখি আছে এফিচিয়েণ্ট হয়তো চিষ্টেম বিলাক তাহাঁতক হেণ্ড অভাৰ কৰাৰ পিছত মানে চিঞৰি বাখৰি লাভ নাই কাৰণ দে উইল ডু ইন দ্য প্ৰচেছ এণ্ড দে আৰ ভেৰি গুড ইন ইট এইটো মানে যোনটো আমাৰ হেৰিত যে ভাৱ হয় যে এইটো ভালকে কৰিবই নে নকৰে তেনেকুৱা নহয় কথা ইহঁতে একদম প্ৰফেচনেলি কৰে ইয়াতো কোৱা মতেতো 2:45 তেখেত ঢুকাইছে বুলি মানে ইয়াত হেৰি চৰ্চা হৈ আছে অসমত যদি 2:45 তুমি সময়টো মনত ৰাখিবা 5টা মই মেছেজ পাইছো হাই কমিশনৰ পৰা 5:20 নে 5:25 ছিংগাপুৰ টাইম এইটো -2.5 কৰিব লাগিব তুমি বুজিছো হয়
মই মানে ইন দ্য মিডল অফ মই হাই কমিশনৰ মেইন কোঅৰ্ডিনেশ্যনটো মই কৰোতো ওকে বিকজ আই এম দ্য হেৰি কমিউনিটি লিডাৰ হয় গতিকে মই হেৰি কৰোঁ হয় সো তাৰ পৰা মানে ইয়ৰ পৰা জুবিন গাৰ্গক তাৰপিছত লৈ যোৱা হ'ল তেতিয়ালৈকে তেখেতৰ চেঞ্চ আছিলে নে তাৰপিছত নহয় জাহাজত আহি ইহঁতে সোমাই আমাক চবকে ওলাই দিব দিছে জাহাজৰ পৰা যোনখিনি আছিলো আৰু তাহাঁতে মেচিন বিলাক আনি তাতে আৰম্ভ কৰিছে ৰিচাৰ্চ কৰিবলৈ তাৰপিছত কৈছে যে আমি ICUত লৈ যাব লাগিব কোনখন হস্পিটেল বুলি প্ৰথমতে তাহাঁতে নকয় ইমিডিয়েটলি পিছত গম পাইছো SGH বুলি তেতিয়া মই ভাবিলো যে ICUত লৈ যাব মানে ডেট মিনছ হোপ আছে নহলে ইয়াতে মানে তেনেকা নহয় ধৰা ইণ্ডিয়াত যে এনেই ICUত লৈ যায় পইচা বনাবলৈ তেনেকা নহয়তো বস্তুটো এইটো গভৰ্ণমেণ্টৰ ছিংগাপুৰ জেনেৰেল হস্পিটেল মই ভাবিলো যে এইটোতো তাৰমানে হোপ আছে কিন্তু তাৰ পৰা সি মানে আনকনচিয়াছ আছিল তাৰ পৰা গোটেই তাৰপিছত গুচি গ'ল হেৰি এম্বুলেঞ্চ এতিয়া সঞ্জীৱ নাৰায়ণ বুলি আছে আমাৰ সঞ্জীৱ নাৰায়ণ আৰু হেৰি অসমৰ সি ফোন কৰিলে মোক সি ফোন কৰি তাক সি আৰু তাৰ লগত আমাৰ এইখন গেটৱে হোটেলখনৰ মালিক সিও আছিলে দুজনক তেতিয়া মই সিহঁতক পুলিচ দি থাকো তাৰ আহিব দিয়ে হেৰি তাৰমানে ইউ কেনট এণ্টাৰ লাইক দিছ ন এনে এইটো বিকজ এটা ইমিগ্ৰেশ্যন ক্লিয়াৰেঞ্চ চাইট এনেকুৱা এটা জেগাত গুচি বেলেগ এটা হেৰিত গ'লো একচুৱেলি আমি য'ৰ পৰা ওলাইছিলো তাত ঘূৰি যোৱা নাই বেলেগ এটা জেগাত গ'লো য'ত ইটছ ইজিয়াৰ টু গেট দিছ মেডিকেল হেৰি বেলেগ এটা পৰ্টত গ'লো সেইটো ইমিগ্ৰেশ্যন মানে ইট ইজ এন ইণ্টাৰনেশ্যনেল পৰ্ট মানে তাৰ পৰা বেলেগ দেশলৈ বেলেগ কি আৰু ইণ্ডোনেছিয়া যোৱা সেই পৰ্টাল তাৰপিছত সিহঁতে ক্লিয়াৰ কৰি দিছে মানে আহিবলৈ ইমিগ্ৰেশ্যন চেক পইণ্ট অথৰিটিয়ে তাহাঁতক ক'লো মই তাহাঁত দুজন সোমাই আহিলে সোমাই আহি কেনে তাৰপিছত তাহাঁতে গ'ল আমাক গোটেইকেইটা আজো হেৰি তাৰ মেনেজাৰটো গ'ল তাৰ লগত এম্বুলেঞ্চত এজন যাব দিয়ে হাই কমিশনো আহি পাইছিলে হাই কমিশনৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী আহি পাইছিলে মোক ফোন কৰিছিলে কিন্তু সি সোমোৱা নাই ভিতৰলে সি ৰখি আছে এম্বুলেঞ্চৰ তাতে So first secretary is handling all this, no? So তাৰপিছত first secretary আৰু ইহঁত দুজন হেৰিলে গ'ল হস্পিটেললৈ গ'ল ICU together with the manager to এম্বুলেঞ্চৰ ভিতৰতে গ'ল নেকি কিন্তু আমি বাকীখিনি মানুহ কিহৰ মেনেজাৰ জুবিনৰ মেনেজাৰটো জুবিনৰ মেনেজাৰজন আৰু হেৰি হাই কমিশনৰ ছেক্ৰেটাৰীজন তেখেত গৈছে দুজন ফাৰ্ষ্ট ছেক্ৰেটাৰী ফাৰ্ষ্ট ছেক্ৰেটাৰী মানে ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস অফিচাৰ It's not a secretary, it's a মানে হেৰি লেভেলৰ IS টাইপ আৰু তেখেতৰ নাম কি বাৰু ফাৰ্ষ্ট ছেক্ৰেটাৰী জনৰ তেখেত আহিছিলে অশ্বিনী কুমাৰ বুলি তন্ময় ফুকনে বুক কৰিছিলে আৰু সি মোক কৈছিলে যে তাৰপিছত আমি মানে এটা খৰচ হয়তো দেন অল দিস 11 পিপল ইজ সাপোজ টু কন্ট্ৰিবিউট সো দ্যাট এটো ভাগ হৈ যায় পইচাটো অলপমান ইনফেক্ট মই আগদিনাখন ৰাতি মই হেৰি কৈছিলো তাক ফোন কৰি কেনে কৈছিলো মই তাক এইটো চাবলৈ কিন্তু কালি গধূলি আকৌ তাৰ হেৰি আছে অফিচিয়েল হেৰি আছে আৰু এইটোতো চামকানু মনটো আনিছে তাক পইচা দি কেনে তুমি মাজতে তাক যদি লৈ যোৱা সি যদি আচল ইভেন্টটোত আহিব নোৱাৰে তেতিয়া হেৰি হ'ব মানে ইটছ নট ৰাইট আৰু বেচিকেলি ইটছ নট ফেয়াৰ আৰু চামকানু একচুৱেলি মোক কৈছিলে আৰু তন্ময়ক কৈছিলে তন্ময়ক কোৱা বুলি যে এইটো তোমালোকে ইয়াৰ ইভেন্ট খতম হোৱাৰ পিছত কৰিবা নহলে হেৰি কি বুলি কয় মোৰ ইভেন্টত হেৰি হ'ব নহয় ইম্পেক্ট হ'ব নহয় এনেকুৱা টাইপ কিবা কৈছিলে তাক তন্ময়ো একো কৰিব নোৱাৰে সিয়েতো বেয়া ভাবি কৰা নাই তাক যাম বুলি কৈছে আৰু মানুহবিলাকৰ জোচ আহি যায়তো বোলে জুবিন তাক লৈ যাম এনেকুৱা টাইপ বুজিছো আৰু সি চিনি পায় তন্ময় আগৰ পৰা চিনি পায় তাক